দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা অ শকুন্তলা শকুন্তলা মই ইয়ালৈ আহোঁ আহোঁ বুলি ভাবি আছিলোঁ কেইদিনমানৰ পৰা মোৰ মনটো ভাল লাগি থকা নাইও কিয় বাইদেউ শকুন্তলাৰ শহুৰেকৰ ঘৰখনৰ বাবে কি অঁ মানে কথাটো মোক ভালদৰে বুজাই কওকচোন বাইদেউ মানে মই সেইদিনাখন সিহঁতৰ ঘৰলৈ গৈছিলোঁ তাৰ পাছত শকুন্তলা চৰিত্ৰহীনা ছোৱালী নহয় তুমি তাইক কেনেকৈ কিয় ক'লা কাৰণ আপুনি হয়তো নাজানে আপোনাৰ মৰমৰ শকুন্তলাই কি কৰিছে বিয়াৰ পিছতো পূৰ্বৰ প্ৰেমিকৰ লগত অবৈধ সম্পৰ্ক ৰক্ষা কৰি আছে কি নাম আছিল জানো ল'ৰাজনৰ উদয়ন এদিন সিহঁতৰ ঘৰলৈ মাতি নি মোক বৰ অপমান কৰিলেও তাই হয়েই বিয়া ভঙা ছোৱালী আৰু বিয়া ভঙা ছোৱালী এজনীনো কি ভাল হ'ব পাৰে হয়তো ল'ৰাজনৰ মাকে আগৰ পৰাই তাইৰ চৰিত্ৰৰ কথা জানিছিল আৰু সেইকাৰণে সিহঁতে মাক দেউতাকৰ অজ্ঞাতে এনেকৈ অবৈধ সম্পৰ্ক ৰক্ষা কৰি আছে মই মনত যিমান আঘাত পাইছোঁ তাতকৈ বেছি লাজ পাইছোঁ মানে বাইদেউ আপুনি ইয়াত বহক মই বৌক মাতি দিছোঁ হ'ব যোৱা মাজনী মা তুমি একো খবৰ নিদিয়াকৈ আহিলা যে ৰাস্তাত একো অসুবিধা হোৱা নাইতো একো অসুবিধা হোৱা নাই আৰু দেউতা নাহিল নেকি দেউতা আজি নাহিল বেলেগ এদিন আহিব তই ভালে আছনে মই ভালে আছো মা দাদাৰ ভালনে ভাল এইখিনি লচোন দেউতাৰে বাৰীতে শাক কেইডালমান কৰিছিলে কণ বিলাহী আৰু ঢেকীয়া শাকো আছে মাছৰ লগত খাই ভাল পাওঁ যে শাককেইডাল ভালকৈ ধুই ল'বি হ'ব মা আচলতে মই খবৰ এটা দিবলৈহে আহিছোঁ ককায়েৰৰ বিয়া পাতিছোঁ তাকে নিমন্ত্ৰণটো দি যাওঁ বুলি আহিলোঁ শেৱালিৰ লগত তোমালোকে মোক কোৱা নাই কিয় বিয়া দিলা বুলি পৰ বুলি ভাবিয়ে ল'লা ন সেইটো কথা নহয়ও শেৱালিক মই ঠিকছে দিম তাই মোক কোৱা নাই কিয় বিয়া শেৱালিৰ লগত নহয় প্ৰিয়ংকাৰ লগতহে কি এইবোৰ তুমি কি কৈছা মা প্ৰথমতে ময়ে ভাবিছিলোঁ সি শেৱালিকে ভাল পায় কিন্তু পিছতহে গম পালোঁ সি বোলে প্ৰিয়ংকাকহে ভাল পায় কিন্তু শেৱালি হ'ব দে এতিয়া সেইবোৰ কথা থ সি যাকে ভাল পায় তাকে বিয়া পাতক হ'লেও মা অহা মাহৰ 20 তাৰিখে বিয়াৰ তাৰিখ ঠিক হৈছে তই বিয়নীক মাতচোন মই নিমন্ত্ৰণটো দিওঁ পানী এগিলাচ আনচোন বৰ পিয়াহ লাগিছে মই পাহৰিছিলোৱে মা আনিছোঁ ৰ'বা দীপা চাহত লাগিছিলা নেকি অঁ নাই নহয় ঠিক আছে দিয়া মই চাহ বনাওঁগৈ তুমি মাক পানী এগিলাচ দি আহাগৈছোন অঁ ঠিক আছে বৌ পানী লওক
মাতিছোঁ তাকে নিমন্ত্ৰণটো দিওঁ বুলি আহিম হয় নেকি আপুনি বহক মোৰ কাম এটা আছে মাত আৰু ভালকৈ নিদিলে আগতে দেখোন এনেকুৱা ব্যৱহাৰ কৰা নাছিল মা চাহ দিছোঁ বোলা পানী নাখালাইচোন অঁ খাম ৰ চাহ ইয়ালৈকে লৈ আনিমগৈ যা একো নহয় মা ভিতৰলৈকে বোলা ব'ল তেনেহ'লে আহা এই বয়সত এইবোৰ কথা মোৰ সহ্য হোৱা নাই ঐ মোৰ ছোৱালীজনীক সিহঁতে ইমান ডাঙৰ বদনাম দিছে তাই বাৰু মনত কম কষ্ট পাইছে নে? সকলো নীৰৱে সহ্য কৰি গৈছে আমাকো একো জনোৱা নাই তাইক বাৰু অত্যাচাৰ কৰিছে নেকি বাইদেউ মোৰ বৰ চিন্তা হৈছে বুকুখন কোচ মাৰি ধৰিছে আৰু তোক মই এডভান্স পে'মেণ্ট কৰি দিছোঁ বাকীখিনি ডেলিভাৰীৰ পাছত পাবি কিন্তু এটা কথা মনত ৰাখিবি বস্তু নম্বৰ 1 লাগিব বিকজ মোৰ ভণ্টিৰ বিয়াত দিয়া বস্তু টকাৰ কাৰণে চিন্তা কৰিব নালাগে যিমান লাগে সিমান ল'বি কেৱল কোৱালিটি ভাল হ'ব লাগিব অ'কে ফাৰ্নিচাৰৰ ৰিমাইণ্ডাৰ দিয়া হ'ল সকলোকে ৰিমাইণ্ডাৰ দিয়া হ'ল এতিয়া মাথো বাকী বিয়া এই বিয়াখনত প্ৰফিট হ'ব মোৰ কেনেবাকৈ ভণ্টি যদি আন ল'ৰাৰ লগত বিয়া হ'লহেঁতেন পাপাই হয়তো ইয়াৰ আধা প্ৰপাৰ্টি তাক দিলেহেঁতেন কিন্তু মই হ'বলৈ নিদিওঁ কিন্তু শংকৰক মোৰ হাতৰ মুঠিত ৰাখিবলৈ সহজ হ'ব বেচেৰা শংকৰ খাইছে খাওক খাওক আফটাৰ অল দত্ত ফেমিলিলৈ ছোৱালীক বিয়া দিছে গতিকে যেতিয়াই মন আহিব পাৰে খাবলৈ মানে তুমি এইবোৰ কি কৈছা নহয়নো কি খাব নোপোৱা ঘৰৰ ছোৱালী এজনীক বিনোদনে বিয়া কৰাই আপোনালোকক উদ্ধাৰ কৰিলে কিন্তু পৰিণামটো কি হ'ল তাই আমাৰ ঘৰৰে বদনাম কৰিলে মোৰ ছোৱালীয়ে এইখন ঘৰৰ কেতিয়াও বদনাম কৰিব নোৱাৰে মায়া মই তাইক ভালকৈয়ে জানো আপুনি যদি মোৰ কথাত বিশ্বাস কৰা নাই আপুনি বিমলা খুৰীক সুধিব মায়ে শকুন্তলাৰ বিষয়ে বিমলা খুৰীক সকলো কথা কৈছে কি কথা অঁ বিমলা খুৰীয়ে আপোনাক কোৱা নাই নেকি অৱশ্যে ক'বও কোনখন মুখেৰে মায়া তোমাতকৈ মই মান আৰু বয়স দুয়োটাতে ডাঙৰ গতিকে কথা কোৱাৰ আগতে এবাৰতো ভাবি চোৱা তুমি তোমাৰ মাৰ বয়সৰ মানুহ এগৰাকীৰ আগত কথা কৈ আছা অ' ভুল কৰিব আপোনাৰ ছোৱালী আৰু কথা শুনাব মোক ঠিক আছে মই একো নকওঁ আপুনি শকুন্তলাকে নিজে সুধি ল'ব তাই কি ভুল কৰিছে মই ক'লে আকৌ আপুনি বিশ্বাস নকৰিব নহয় বাৰু এতিয়া আপুনি খাওক মই আহিছোঁ দেই হেৰি আপুনি হ'বলৈ কামত লাগি আছে মা আহিছে নহয় আপুনি চাগে গমেই নাপায় নাপাওঁ আহকচোন মাতষাৰ দিয়া হওকগৈ মই আকৌ মই কি কৰি আছোঁ দেখা নাই তাৰ পাছতো যে মোক ডিষ্টাৰ্ব কৰি আছে তোমাৰ মা আহিছে ভাল কথা বহিবলৈ দি চাহ তাহ খাবলৈ দিয়ে মই কিয় মাত দিব লাগে মোৰ মা আপোনাৰো মা নহয় জানো
সম্পৰ্কত হয় কিন্তু মই নামানো মানে মোৰ মা এজনী সেয়া মোৰ নিজৰ মা বাকী আৰু কোনো নাই তেন্তে মোৰ মা আপোনাৰ কোন হয় তুমি মোৰ লগত যিখিনি কৰি আছা তাৰ পাছতো তুমি ভাবিব পাৰানে তোমাৰ মাক মই নিজৰ মা বুলি ক'ম মই কি কৰি আছোঁ তুমি ইয়াৰ পৰা যাব পাৰা মোক ডিষ্টাৰ্ব নকৰিবা যাম কেতিয়াবা আপোনাৰ জীৱনৰ পৰা চিৰদিনৰ বাবে যামগৈ তেতিয়া মোক আৰু আপুনি বিচাৰিলেও নাপায় ময়ো সেইটোৱে বিচাৰোঁ খুৰী ভালনে আপোনাৰ অঁ ভাল মই উৎপল মোক চিনি পাইছেনে পাইছোঁ তুমি আমাৰ বিনোদনৰ সখী নহয় জানো হয় হয় বিয়াৰ পাছত ইটো সিটো কামত ব্যস্ত থাকি মই আপোনাৰ লগত তালৈ যাবই পৰা নাছিলোঁ আৰু 8 মহিলাটো যাব নোৱাৰিলোঁ পিছে কেতিয়া পালেহি আপুনি হ'ল অকণমান সময় আমাৰ সৰু বৌক লগ পালেনে পাইছোঁ চাহো খালোঁ আপুনি অলপ বহক মই ফ্ৰেছ হৈ আহিম হ'ব যোৱা মিনতী বৰুৱা কেনেকুৱা লাগিছে বিয়া দিয়া ছোৱালীজনীৰ ঘৰলৈ আহি এনেকুৱা অপমান পায় নিজৰ ষ্টেটাছ নুবুজি ডাঙৰ মানুহৰ লগত সম্পৰ্ক কৰিলে এনেকুৱাই হয় তুমি অলপ আগত অহাহেঁতেন এখেতক লগেই পালা হয় এখেত মানে অফিচলৈ গৈছে জোঁৱাই অফিচলৈ গ'লেই নেকি মই আকৌ তাকেহে ভাবিছিলোঁ তেওঁনো ভিতৰত থাকি মোক মাত এটাও দিয়াহি নাইনে নাই মা তেওঁ আৰু ঘৰত থাকিলে তোমাক মাত নিদিবনে তাতে তুমি খবৰ নিদিয়াকৈ আহিছা গম পোৱা হ'লে ঘৰতে থাকিলেহেঁতেন আৰু এইকেইদিন অফিচত কামৰ প্ৰেছাৰো অলপ বেছি সেইকাৰণে সোনকালেই গ'ল তুমি অহাৰ কথা গম নাপালে যে গম পোৱা হ'লে ঘৰতে থাকিলেহেঁতেন আৰু এইকেইদিন অফিচত কামৰ প্ৰেছাৰো অলপ বেছি হৈ আছে সেইকাৰণে সোনকালে গ'ল অঁ কি হ'ল মা কি ভাবিছা মাজনী তই মোক এটা কথা সঁচাকৈ কচোন তই এনেকুৱা কিবা ভুল কাম কৰিছ নেকি যি কামৰ কাৰণে এই ঘৰখনৰ সন্মান হানি হ'ব লগা হয় নাই কৰা মা কিন্তু তুমি কিয় সুধিছা নাই হ'ব তই যেতিয়া নাই কৰা বুলি কৈছ এতিয়া মোৰ আৰু একো চিন্তা নাই কাৰণ তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ভালকৈ থাকিবি তই নিজে একো ভুল কৰা নাই যেতিয়া একো চিন্তা কৰিব নালাগে সময়ত সকলো ঠিক হৈ যাব মই এতিয়া যাওঁ দে কি হ'ল মা এন্দ্ৰই বহি আছা যে ভণ্টিৰ ঘৰৰ পৰা কেতিয়া আহিলা অকণমান সময় হ'ল তেনেহ'লে মোক মতা নাছিলা কিয় মই ভাবিছিলোঁ তুমি অহাই নাই নহয় অ' মই কথা এটাহে ভাবি আছিলোঁ কি কথা মাজনীৰ কথা তাইৰ আকৌ কি হ'ল তাই তাত বৰ কষ্ট পাইছে অ'